হাই ফ্ৰেণ্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰমত। ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব আছাম জব career.in বুলি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেটসমূহ আপোনালোকক দি থাকোঁ, সেই ৱেবছাইটটো এনেদৰে আহি যাব। ইয়াতে আপোনালোকে যোনটো ফাৰ্ষ্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব। ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব। প্ৰাইভেট জবৰ সকলোখিনি জবেই ইয়াত আপডেট দিয়া হৈছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ প্ৰাইভেট জব ইন আছাম 2026 ফ্লেক্সিবল প্লাষ্টিক পেকেজিং কোম্পানী জবছ অল আছাম জব। তো ফ্লেক্সিবল প্লাষ্টিক পেকেজিং কোম্পানীৰ ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে। তো যিসকল ইণ্টাৰেষ্টেড হয় পেকেজিং কোম্পানীত জব কৰিবৰ কাৰণে এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা জনাই থ'ব বিচাৰোঁ, মই কেৱল আপোনালোকৰ কাৰণে প্ৰাইভেট জবৰ যিসমূহ ইনফৰমেশ্যন সেই ইনফৰমেশ্যনসমূহে লৈ আহোঁ। আপোনালোকে যদি এই পোষ্টসমূহৰ কাৰণে ইণ্টাৰেষ্টেড হয় বা আবেদন কৰিব বিচাৰে, আবেদন কৰাৰ আগত নিজে বা ভালদৰে ভেৰিফিকেশ্যন কৰি ল'ব। আজি 1 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে মঞ্জুশ্ৰী ইনোভেশ্যন ফ্লেক্সিবল প্লাষ্টিক পেকেজিং কোম্পানীৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে। প্ৰথমৰ পোষ্টটো মুকলি কৰিছে ছলভেণ্ট বেছ অপাৰেটৰ বিভাগত লেমিনেশ্যনৰ কাৰণে। তো লেমিনেশ্যনৰ কাম কৰিবৰ কাৰণে এই পোষ্টটো মুকলি কৰিছে। ভেকেঞ্চিৰ টোটেল 2টা পোষ্ট মুকলি কৰা হৈছে। জব লোকেশ্যনটো হৈছে গুৱাহাটী। কি ডিটেইলছ বিচাৰিছে? কোৱালিফিকেশ্যন ডিপ্ল'মা ITI কৰা যিসকল কেণ্ডিডেট তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। লগতে মিনিমাম এক্সপিৰিয়েঞ্চ থাকিব লাগিব 3 পৰা 6 ইয়াৰ। চেলাৰী নিগেটিবল। পোষ্টটো কৰাৰ বাবদ আপোনালোকক কিমান টকা দৰমহা দিয়া হ'ব সেইটো ইয়াতে মেনশ্যন কৰা হোৱা নাই। যথেষ্ট পৰিমাণৰ এটা ভাল চেলাৰী আপোনালোকে পাই যাব। ছেকেণ্ড পোষ্টটো মুকলি কৰা হৈছে একাউণ্টছ অফিচাৰৰ বিভাগত আৰু ইয়াৰ কাৰণে অনলি ফিমেল কেণ্ডিডেট বিচৰা হৈছে। তো এই পোষ্টটো এটা মুকলি কৰিছে নৰ্থ গুৱাহাটীত পোষ্টটো মুকলি কৰা হৈছে। কোৱালিফিকেশ্যন BCom বিচাৰিছে। যিহেতু একাউণ্টেণ্টৰ পোষ্ট হয় BCom পাছসকলে আবেদন কৰিব পাৰিব। লগতে 1 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ইয়াৰ লগতে ফিচাৰসকলেও আবেদন কৰিব পাৰিব। তো বহুতে ভাবিব এক্সপিৰিয়েঞ্চ লাগিব ইয়াতে 1 বছৰ, ফিচাৰসকলে আবেদন নকৰোঁ। তো ইয়াতে মেনশ্যন কৰা হৈছে যোনসকল ফিচাৰ কেণ্ডিডেট তেওঁলোকেও এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। টেলি নলেজ মেণ্ডেটৰী। টেলিৰ ওপৰত নলেজ থকাটো আপোনালোকৰ বাধ্যতামূলক থাকিবই লাগিব। চেলাৰী নিগেটিবল। পোষ্টটো কৰাৰ বাবদ আপোনালোকক যথেষ্ট পৰিমাণে এটা ভাল চেলাৰী দিয়া হ'ব। পোষ্টকেইটাৰ কাৰণে যদি ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইমিডিয়েট ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। যেতিয়া আপোনালোকে এই মেইলটোত বায়'ডাটাখন চেণ্ড কৰিব ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে। লাষ্ট ডেট ইমিডিয়েট আৰ্জেণ্ট হিয়াৰিং। লাষ্ট ডেট মেনশ্যন কৰা হয় নাই। যদি পোষ্টটো শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে অজন্তা অজন্তা যিসমূহ জোতা সেই জোতা কোম্পানীৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে। পোষ্টটো মুকলি কৰা হৈছে জোনেল চেলছ মেনেজাৰৰ কাৰণে। GT হোলচেলাৰ ফালৰ পৰা এই পোষ্টটো মুকলি কৰিছে। টোটেল 2টা পোষ্ট মুকলি কৰা হৈছে। জব লোকেশ্যন গুৱাহাটী, কভাৰিং ঝাৰখণ্ড জোন মেনশ্যন। কি ডিটেইলছ বিচৰা হৈছে ফুটৱেৰ বেকগ্ৰাউণ্ড অনলি। তো যোনসকল কেণ্ডিডেটৰ ফুটৱেৰ বেকগ্ৰাউণ্ডৰ কেণ্ডিডেট তেওঁলোকে যদি ইণ্টাৰেষ্টেড হয় পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ৰোলসমূহ ইয়াতে দিয়া হৈছে, গোটেইখিনি ভালদৰে এবাৰ পঢ়ি চাই ল'ব। যদি ইলিজিবল হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লাষ্ট ডেট দিয়া হৈছে 27 ফেব্ৰুৱাৰীলৈকে। পোষ্টটো যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। চ' বন্ধু বান্ধৱীসকল এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট, যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিঅ'টো যদি চাই ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব। মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহোঁ এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশ্যন ফিজ বা ইণ্টাৰভিউ নামত ধন দাবী কৰা হয় 1 টকাও পে' নকৰিব। ইয়াৰ পিছতে নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে কনষ্ট্ৰাকশ্যন কোম্পানীৰ ফালৰ পৰা এই পোষ্টটো মুকলি কৰিছে। পোষ্ট মুকলি কৰিছে জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে। চিভিল বিচাৰিছে। ইয়াৰ লগতে আৰ্কিটেক্টৰ বিভাগত পোষ্ট আছে আৰু ইণ্টেৰিয়ৰ ডিজাইনাৰৰ কাৰণে পোষ্ট মুকলি কৰা হৈছে।
জব লোকেশ্যন নগাঁও এই পোষ্টকেইটা নগাঁৱত মুকলি কৰা হৈছে যদি আপোনালোকে কনষ্ট্ৰাকশ্যন কোম্পানী আণ্ডাৰত এই পোষ্টকেইটা কৰিব বিচাৰে বা যিসকল আগ্ৰহী হয় এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব যিসকলে নগাঁৱত পোষ্ট বিচাৰি থাকে যদি আগ্ৰহী হয় এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব কি ডিটেইলছ বিচাৰিছে এই পোষ্টটোৰ কাৰণে ফ্ৰেছাৰ এণ্ড আপ টু 1 year এক্সপিৰিয়েঞ্চ ৱেলকাম তো ফ্ৰেছাৰসকলে আবেদন কৰিব পাৰিব লগতে যোনসকলৰ 1 বছৰ এক্সপিৰিয়েঞ্চ আছে সেইসকল কেণ্ডিডেটেও এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব ফিমেল কেণ্ডিডেট প্ৰিপেড তো ফিমেলসকলে যদি আবেদন কৰে তেওঁলোকক প্ৰিপেড দিয়া হ'ব পেশ্যনেট ক্ৰিয়েটিভ ডেডিকেটেড প্ৰফেশ্যনেল বিচৰা হৈছে যদি পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইছ্যু প্ৰাৰ্থীসকলে ইয়াতে মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড চিভিখন চেণ্ড কৰি দিব আৰু ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে লাষ্ট ডেট দিয়া হৈছে 27 ফেব্ৰুৱাৰীলৈকে পোষ্টকেইটা যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে SBFC ফালৰ পৰা পোষ্ট মুকলি কৰিছে কালেকশ্যন অফিচাৰৰ বিভাগত জব লোকেশ্যনটো হৈছে নগাঁও গুৱাহাটী আৰু শিলচৰ তো এই পোষ্টটো তিনিটা লোকেশ্যনত মুকলি কৰা হৈছে নগাঁও গুৱাহাটী আৰু শিলচৰৰ এই তিনিটা লোকেশ্যনত যিসকল ইণ্টাৰেষ্টেড হয় কালেকশ্যন অফিচাৰত SBFC আণ্ডাৰত কাম কৰিবৰ কাৰণে তো তেওঁলোকে পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ইয়াৰ কাৰণে এক্সপিৰিয়েঞ্চ 1 বছৰতকৈ অধিক কালেকশ্যনৰ ওপৰত বিচৰা হৈছে এক্সপিৰিয়েঞ্চ কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট সকলে আবেদন কৰিব পাৰিব যিসকলে গ্ৰেজুৱেট কৰিলে তেওঁলোকে আবেদন কৰি ল'ব পাৰিব তো ইছ্যু প্ৰাৰ্থীসকলে যোনসকল ইণ্টাৰেষ্টেড হয় ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড চিভিখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 27 ফেব্ৰুৱাৰীলৈকে পোষ্টটো যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 5 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ভিজন কিউ কোচিং চেণ্টাৰৰ ফালৰ পৰা এই পোষ্টটো মুকলি কৰিছে ডিজিটেল এক্সপাৰ্টৰ বিভাগত স্কিল বিচাৰিছে এবভ প্ৰিমিয়াৰ প্ৰ ফটোশ্বপ ৰিলেটেড এডিটিং টুলছ তো এইখিনিৰ ওপৰত আপোনালোকৰ যথেষ্টখিনি ভাল নলেজ থাকিব লাগিব বা আপোনালোকে এই গোটেই কামখিনি কৰিব পৰা হ'ব লাগিব তো যিসকল আগ্ৰহী হয় এলিজিবল কেণ্ডিডেট তেওঁলোকে ইয়াতে যোনটো কণ্টেক্ট নম্বৰ দিয়া হৈছে 6001214044 এই নম্বৰটো যোগাযোগ কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লগতে এই পোষ্টটোৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব লগা আছে বা আপোনালোকৰ কিবা সুধিব লগা আছে নম্বৰটো যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 27 ফেব্ৰুৱাৰীলৈকে পোষ্টটো যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 6 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে লেছান সোলাৰ কোম্পানী ফালৰ পৰা এই পোষ্টটো মুকলি কৰিছে সেলছ এণ্ড মাৰ্কেটিং এক্সিকিউটিভ বিভাগত পোষ্টটো মুকলি কৰা হৈছে কি ৰেছপন্সিবিলিটিজ গোটেইখিনি ইয়াতে মেনশ্যন কৰা হৈছে তো গোটেইখিনি বা ভালদৰে পঢ়ি আপোনালোকে চাই ল'ব যদি এলিজিবল হয় আবেদন কৰি ল'ব পাৰিব ৰিক্ৰুইটমেণ্টৰ কাৰণে মিনিমাম কোৱালিফিকেশ্যন বিচাৰিছে 12 পাছৰ পৰা গ্ৰেজুৱেট হায়াৰ ছেকেণ্ডেৰী পাছৰ পৰা গ্ৰেজুৱেটলৈকে যোনসকল কেণ্ডিডেট আছে তেওঁলোকে আবেদন কৰিব পাৰিব ইয়াৰ লগতে ষ্ট্ৰং কমিউনিকেশ্যন এণ্ড সেলছ স্কিল বিচৰা হৈছে আৰু কনফিডেন্ট প্ৰেছিভ এণ্ড টাৰ্গেট ডিভাইন এইখিনি আপোনালোকৰ এলিজিবিলিটি বিচৰা হৈছে ইয়াৰ লগতে 2 হুইলাৰ থাকিব লাগিব যোনসকলৰ দুচকীয়া বাহন আছে ফিল্ড ভিজিট কৰিব লাগিব তো তেওঁলোকক প্ৰিপেড দিয়া হ'ব আৰু যোনসকল কেণ্ডিডেট কামৰূপ ৰুৰেল আৰু গুৱাহাটী তো সেইসকল কেণ্ডিডেটেও প্ৰিপেড পাই যাব এই জবটো কৰাৰ বাবদ আপোনালোকক দৰমহা দিয়া হ'ব 8 পৰা 13,000 টকা প্ৰতি মাহে দৰমহা বেছ অন স্কিল এণ্ড এক্সপিৰিয়েঞ্চ তো আপোনালোকৰ স্কিল আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি মানে ডিপেণ্ড কৰি আপোনালোকক যথেষ্ট পৰিমাণে এটা ভাল চেলাৰী দিয়া হ'ব প্লাছ ভেৰিয়েবল ইনচেন্টিভ আপোনালোকে পাই যাব ৱৰ্ক মুড হাইব্ৰিড ফিল্ড এণ্ড অফিচ জবটো কাৰণে যদি ইণ্টাৰেষ্টেড হয় ইছ্যু প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লগতে আৰু এটা হোৱাটছআপ নম্বৰ মেনশ্যন কৰা হৈছে 9101621247 এই নম্বৰটোৰ যোগেৰে হোৱাটছআপত আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰিও এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব আৰু পোষ্টটোৰ বিষয়ে যদি কিবা সুধিব লগা আছে এই নম্বৰটো যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট মেনশ্যন কৰা হয় নাই যদি পোষ্টটো শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 7 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ৰেপুটেড প্লাইউড ফেক্টৰী ফালৰ পৰা
ভূটানত এই পোষ্টটো মুকলি কৰিছে তো ভূটানত থকা ৰেপুটেড প্লাইউড ফেক্টৰী ফালৰ পৰা পোষ্টটো মুকলি কৰা হৈছে প্ৰডাকশ্যন মেনেজাৰ এণ্ড কেমিষ্টৰ বিভাগত এই পোষ্টটো মুকলি কৰিছে আৰু ইয়াৰ কাৰণে এক্সপিৰিয়েন্স থকা প্ৰফেচনেল কেণ্ডিডেট বিচৰা হৈছে ৰিক্ৰুইটমেণ্টৰ কাৰণে ৰেলিভেণ্ট এক্সপিৰিয়েন্স থাকিব লাগিব প্ৰডাকশ্যন কেমিকেল প্ৰচেছৰ ওপৰত ইয়াৰ লগতে EPRI চাৰ্টিফিকেট থকা কেণ্ডিডেট বিচৰা হৈছে তো পোষ্টটোৰ কাৰণে যিসকল আগ্ৰহী হয় বা যিসকল ইলিজিবল হয় যিসকলৰ চাৰ্টিফিকেটখন আছে বা এক্সপিৰিয়েন্স আছে তো তেওঁলোকে আবেদন কৰি ল'ব পাৰিব ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউম লগতে EPRI যিখন চাৰ্টিফিকেটৰ কথা কৈছে সেই চাৰ্টিফিকেটৰ এটা ফটোকপি ইয়াতে আপোনালোকে সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 26 ফেব্ৰুৱাৰীলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 8 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে কিৰণশ্ৰী গ্ৰেণ্ড এ ইউনিট অফ কিৰণশ্ৰী হোটেল প্ৰাইভেট লিমিটেড গুৱাহাটীত থকা এখন কিৰণশ্ৰী হোটেল প্ৰাইভেট লিমিটেডৰ আণ্ডাৰত হোটেলৰ ফালৰ পৰা এই পোষ্টসমূহ মুকলি কৰা হৈছে প্ৰথমৰ পোষ্টটো মুকলি কৰিছে HR এক্সিকিউটিভ বিভাগত তাৰ পিছতে আছে DCDP সাউথ ইণ্ডিয়ান কণ্টিনেণ্টেল চাইনিজ FOANFOE তাৰ পিছতে আছে RSOT ইয়াৰ কাৰণে ফিমেল কেণ্ডিডেট বিচৰা হৈছে ইয়াৰ পিছতে আছে সেলছ এণ্ড মাৰ্কেটিং কোঅৰ্ডিনেটৰ তো এইসমূহ পোষ্ট মুকলি কৰা হৈছে এই হোটেল প্ৰাইভেট লিমিটেডৰ আণ্ডাৰত তো যিসকলে আগ্ৰহী হয় আবেদন কৰি ল'ব পাৰিব ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড CVখন সেন্ড কৰি পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব যেতিয়া আপোনালোকে এই মেইলটোত CVখন সেন্ড কৰিব সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে লাষ্ট ডেট দিয়া হৈছে 26 ফেব্ৰুৱাৰীলৈকে পোষ্টকেইটা যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 9 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে মাৰ্চিডিজ বেঞ্চ অসম মটৰ্ছ গুৱাহাটীত থকা মাৰ্চিডিজ বেঞ্চ অসম মটৰ্ছৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে প্ৰথমতে পোষ্টটো মুকলি কৰা হৈছে ৰিলেশনশ্বিপ মেনেজাৰৰ বিভাগত 2টা পোষ্ট ৰিলেশনশ্বিপ এক্সিকিউটিভ বিভাগত 4টা পোষ্ট তাৰ পিছতে সেলছ ট্ৰেইনিং মেনেজাৰৰ কাৰণে এটা পোষ্ট আৰু টেলিমাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে এটা পোষ্ট তো টোটাল বহুকেইটা পোষ্ট মুকলি কৰা হৈছে মাৰ্চিডিজ বেঞ্চৰ অসম মটৰ্ছৰ ফালৰ পৰা তো যিসকল আগ্ৰহী হয় তেওঁলোকে ইয়াতে মেইল দিয়া হৈছে যাতে আপোনালোকৰ আপডেটেড CV বা বায়োডাটাখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব যেতিয়া মেইলত বায়োডাটা বা CVখন সেন্ড কৰিব সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে লাষ্ট ডেট দিয়া হৈছে 26 ফেব্ৰুৱাৰীলৈকে পোষ্টকেইটা যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 10 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ৰেপুটেড অৰ্গেনাইজেশ্যন গুৱাহাটী ফালৰ পৰা পোষ্ট মুকলি কৰিছে একাউণ্টেণ্টৰ বিভাগত ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা BCom MCom বিচাৰিছে যিহেতু একাউণ্টেণ্টৰ পোষ্ট হয় BCom আৰু MCom সকলে আবেদন কৰিব পাৰিব স্কিল প্ৰিফেড বিচৰা হৈছে বেসিক নলেজ অফ একাউণ্টিং টেলি এণ্ড MS Excel এইখিনি আপোনালোকে ভালদৰে জনা হ'ব লাগিব স্কিল এক্সপিৰিয়েন্স ফ্ৰেছাৰ মে এপ্লাই আপ টু 1 year এক্সপিৰিয়েন্স তো ফ্ৰেছাৰ সকলে আবেদন কৰিব পাৰিব লগতে যোনসকলৰ 1 বছৰ এক্সপিৰিয়েন্স আছে সেই সকলে আবেদন কৰিব পাৰিব স্যালাৰিটো আপোনালোকক ইন্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ডৰ আণ্ডাৰত যথেষ্ট পৰিমাণৰ এটা ভাল স্যালাৰি দিয়া হ'ব তো যিসকল ইন্টাৰেষ্টেড হয় বা এলিজিবল কেণ্ডিডেট সকলে এটা যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 26 ফেব্ৰুৱাৰীলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু-বান্ধৱীসকল এইকেইটা আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰো ভিডিঅটো চাই আপোনালোকে উপকৃত হ'ব ভিডিঅটো চাই যদি ভাল পায় ভিডিঅটো এটা কৰি লাইক আৰু শেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিঅ'ৰ সৈতে লগ পাম অহা কালিলৈ